মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি পুনৰ ক্লাছ 7ৰ গণিতৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে তোমালোক সকলোৱে মনোযোগেৰে শুনিবা বুলি আশা ৰাখিছোঁ। মই আজি এটা অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম, কিন্তু তাৰ আগতে তোমালোকে মই কেইটামান বাক্য লিখিছোঁ, তোমালোকে লক্ষ্য কৰাচোন। ৰাজুৱে বলিনক ক'লে, তোমাৰ চকলেটটোৰ আধা ৰমেশক দিয়া। মাকে মনীষাক ক'লে, এটা আপেলৰ আধা অংশ কিমান হ'ব? ইয়াত প্ৰথম বাক্যটোত চোৱা তোমালোকে, চকলেটটোৰ আধা, চকলেটটোৰ বুলি কওঁতে এটা এটা আহি গৈছে। দ্বিতীয় বাক্যটোত আপেলৰ আধা, এই বস্তুটো আহি গৈছে। এইটো মধুহঁতৰ ঘৰ, এনেকৈ এটা ব্যৱহাৰ হয়। এই ব্যৱহাৰ আমাৰ সৰ্বসাধাৰণ কথা বতৰাত ব্যৱহাৰ হোৱাৰ উপৰিও ভগ্নাংশত ব্যৱহাৰ এটা অতি গুৰুত্বপূৰ্ণ স্থান আছে। গতিকে আমি সেই বা ইংৰাজী যাক বুলি কওঁ, তাৰ বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছোঁ। এটা বস্তুৰ আধা মানে একৰ আধা। এটা বস্তুৰ আধা ধৰি ল'লোঁ, মই কাষতে এটা গোটা আপেলৰ ৰকম এটা বস্তু আঁকিলোঁ। এয়া দেখিছা, একৰ আধা, আপেলটো এটা। গাণিতিকভাৱে একৰ আধা মানে দুভাগৰ এক। একৰ দুভাগৰ এক। এক পূৰণ দুভাগৰ এক। ইয়াত আমি একৰ আধা কিমান পাইছোঁ বাৰু? এটা বস্তুৰ আধা মানে আমি তাৰ আধা ফাল পাইছোঁ। গতিকে এক লব একৰ লগত পূৰণ হৈ গ'লে দুভাগৰ এক। এটা বস্তুৰ আধা মানে আধা বুজালে, বস্তুটোৰ আধা। এই অংশটোৱে হ'ল দুভাগৰ এক। সেইদৰে দুইৰ আধা বুলি ক'লে মই কাষত এটা চিত্ৰ আঁকিছোঁ, লক্ষ্য কৰা। ইয়াত দুটা বস্তু আছে, একে সমান আকৃতিৰ বস্তু দেই। ধৰি লৈছোঁ, মোৰ অঁকাটো বৰ ধুনীয়া নাই হোৱা বাৰু, কাৰণ মই খৰখেদাকৈ অলপমান তোমালোকক আভাসটো দিবলৈ বিচাৰিছোঁ। এই আধা আৰু এই আধা লগ খাই পুনৰ এক হ'ল। আধা দুইৰ আধা এক। অৰ্থাৎ দুই দুভাগৰ এক সমান দুই পূৰণ দুভাগৰ এক সমান এক। এই বুলি পালোঁ।
5ৰ আধা মই ছবিকেইটা এইখিনিতে আঁকিছোঁ 5টা বস্তু ল'লোঁ সমান সমান এটা দুটা তিনিটা চাৰিটা পাঁচটা ছবিৰ পৰা আমি কি দেখিলোঁ দুই আধা লগ হৈ 1 দুই আধা লগ হৈ 1 আৰু আধা থাকি গ'ল 5ৰ আধা সমান 5 পূৰণ দুভাগৰ 1 সমান দুভাগৰ 5 বা 2 সমষ্টি দুভাগৰ 1 এইটো 1 এইটো 1 দুভাগৰ 1 1 যোগ 1 1 আৰু 1 লগ হৈ 2 হ'ল দুভাগৰ 1 গতিকে 5ৰ আধা মানে 5 সমষ্টি দুভাগৰ 1 বা দুভাগৰ 5 বা 5 সমষ্টি দুভাগৰ 1 নহয় দুভাগৰ 5 বা 2 সমষ্টি দুভাগৰ 1 এইটো বুজায় দুটা গোটা আৰু আধা গতিকে ইয়াৰ পৰা আমাৰ কি ধাৰণা হ'ল যে ছবিৰ সৈতে আমি বুজিলোঁ যে 1ৰ আধা মানে আধাই বুজায় তাৰমানে 1 পূৰণ হাফ দুভাগৰ 1 ইকুৱেল হাফ এই ৰৰ ঠাইত পূৰণ দিলে আমি কিমান পাম আধাই পাম আৰু চিত্ৰটো দেখিছোঁ আধা এটা বস্তুৰ আধা মানে ই আধাই বুজাইছে দুভাগৰ 1 বুজাইছে 1ৰ আধা মানে দুভাগৰ 1 2ৰ আধা মানে দুটা বস্তু লগ হৈছে হৈ 1 হৈছেগৈ 2 পূৰণ দুভাগৰ 1 সমান 1 দুটা বস্তুৰ আধা 1 পাইছোঁ ছবিত আৰু সেই দুটা বস্তুৰ তাৰমানে 2ৰ আধা মানে আমি পাইছোঁ কিমান 1 2ৰ আধা বুলি ক'বলৈ যাওঁতে 2 পূৰণ দুভাগৰ 1 কৰিছোঁ 1 পূৰণ দুভাগৰ 1 কৰিছোঁ ঠিক তেনেকৈ 5 পূৰণ দুভাগৰ 1 কৰিছোঁ অৰ্থাৎ এইটো আমাৰ বুজিলোঁ যে ৰৰ অৰ্থটো হ'ল কি পূৰণ ৰৰ বা অবৰ অৰ্থ ভগ্নাংশৰ ক্ষেত্ৰত কৈছোঁ দেই অৰ্থটো হ'ল পূৰণ
এইটো সদায় মনত ৰাখিবা। সৰল কৰাত খুবেই ব্যৱহাৰ হয়। য'ত ৰ থাকিব তাত পূৰণ চিন দিলে হৈ যাব। গতিকে ইয়াৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ যে ৰ মানে আমি পূৰণ বুজিব লাগিব, অপূৰণ বুজিব লাগিব। এতিয়া এটা সমস্যা আমি ল'ম। অমৃতে 500 টকাৰ পাঁচ ভাগৰ 1 অংশ পাব। অমৃতে 500 টকাৰ 5 ভাগৰ 1 অংশ পাব, এই বুলি মই এটা সমস্যা ল'লোঁ। তেতিয়াহ'লে কিমান পাব বাৰু তেওঁ? তেওঁ পাব ইকুৱেল বা তেওঁ পোৱা টকাৰ সমান, মই অংকটো ধাৰণাটোৰ কাৰণে এনেকৈ লিখিছোঁ আৰু 500 টকাৰ মানে 500ৰ 5 ভাগৰ, এইটো কাটি দিছোঁ দেই, 500 বুলি দিছোঁ, 500ৰ 5 ভাগৰ 1 টকা। তেতিয়াহ'লে আমাৰ কি হ'ব? সেই 500 এই ৰৰ ঠাইত পূৰণ হৈ যাব 5 ভাগৰ 1, ইমান টকা হ'ব, সমান 100 টকা। এটা মই আভাস দিলোঁ এইখিনিতে। ঠিক এইধৰণে তোমালোকে বিভিন্ন সমস্যাৰ মাজত এই ৰটো বা ৰ আমি ক'ৰবাত নিজে ব্যৱহাৰ কৰিব লাগিব। যেনেকৈ ইয়াত আমি ৰ ব্যৱহাৰ কৰিছোঁ 500 টকাৰ 5 ভাগৰ 1 অংশ, গতিকে 500ৰ 5 ভাগৰ 1 ৰটো দিবলৈ ৰৰ ঠাইত আমি পূৰণ চিন দিছোঁ। এই ধৰণে আমি বিভিন্ন সময়ত ৰ ব্যৱহাৰ কৰিবলগীয়া হ'ব। সেয়েহে মই তোমালোকক এইখিনিতে এই ৰৰ গুৰুত্বৰ বিষয়ে ক'লোঁ। আশা ৰাখিছোঁ তোমালোকে ইয়াৰ পাছত ব্যৱহাৰ কৰিব পাৰিবা। এতিয়া আমি অন্য এটা কথালৈ আমি যামগৈ। অন্য কথা মানে কি? আমি কালি পাইছিলোঁ এটা পূৰ্ণ সংখ্যাৰে এটা ভগ্নাংশক পূৰণ কৰিলে কেনেকৈ কৰিব লাগে আৰু কি হয়। এতিয়া আমি ভগ্নাংশক ভগ্নাংশৰে পূৰণ কৰিলে কি হয় সেই বিষয়ে আজি আমি ধাৰণা ল'ম। মই কি লিখিলোঁ? ভগ্নাংশক ভগ্নাংশৰে পূৰণ। ইয়াৰ বাবে আমি এটা উদাহৰণ লৈ লওঁ। এটা বস্তুৰ 4 ভাগৰ 1ৰ 2 ভাগৰ 1, এটা বস্তুৰ 4 ভাগৰ 1ৰ 2 ভাগৰ 1, ইয়াৰ সমান কিমান হ'ব? এটা বস্তু এইটো, তাক 4 ভাগ কৰিলোঁ ধৰা। 4 ভাগ কৰিলোঁ, 4 ভাগৰ এইটো 4 ভাগৰ 1, এই 4 ভাগৰ 1ৰ 2 ভাগৰ 1 লাগে।
এইটো 4/1 সেই 4/1 2/1 মানে এইটো কিমান হ'ব বাৰু এই অংশটো নহয়নে বাৰু এই অংশটো প্ৰকৃততে কিমান বাৰু গোটেই বস্তুটোৰ খাতিৰত 1 2 3 4 5 6 7 8 তাৰমানে 8/1 অৰ্থাৎ 4/1 2/1 মানে কিমান বুজালেগৈ 4/1 2/1 অৰ্থটো কিমান বুজালে 8/1 তাক আমি এটা বেলেগ ব্যৱস্থাৰে চাবলৈ যত্ন কৰোঁ এয়া তোমালোকে চোৱা এইটো এটা মই বৰ্গ আকৃতিৰ বস্তু এটা লৈ লৈছোঁ এই বৰ্গ আকৃতিৰ বস্তুটো এই বস্তুটোৰ সৈতে সমান দেখিছা নহয় পুৰা মিলি গৈছে দুইটা মানে একেটাই বৰ্গ বুলি আমি বুজিব পাৰোঁ সমান আকৃতি সমান আকাৰৰ এতিয়া এই বৰ্গটোৰ 4/1 বুলি ক'লে আমাৰ ইমানটো বুজাব এইটো বৰ্গৰ 4/1 বুলি ক'লে আমাৰ ইমান বুজাব ইয়া দেখিছা এইটো এতিয়া আমি যদি তাক আৰু এটা এনেকৈ ভাঁজ দিওঁ ইয়া দেখিছা নহয় প্ৰথমে কি কৰিলোঁ এইটো ল'লোঁ সমানে ভাঙিলোঁ দুভাঁজ দিলোঁ আকৌ এভাঁজ দিলোঁ তেতিয়াহ'লে কিমান হ'লগৈ গৈ থৈ এয়া যদি খোলা 1 2 3 4 5 6 7 8 8 ভাগ হ'ল এই 8/1 এভাগ বুলি ক'লে ধৰা এই ৰঙা আঁচ দিয়া অংশটো ইয়াতো বস্তুটো মই 8/1 কৰি ল'লোঁ ইয়া দেখিছা এইটো 4 ভাগ কৰিছোঁ ইয়াতে যদি মই আৰু এটা ভাঁজ দিওঁ এনেকুৱাকৈ তেতিয়াহ'লে যদি খুলিলে আমি এয়া পাম দেখিছেনে 1 2 3 4 5 6 7 8 এতিয়া আমাৰ 8/1 মানে এইটো অংশ বুজালে এতিয়া ইয়াত সেই বস্তুটো যদি আমি বহুৱাই চাওঁ মিলে নে নিমিলে এয়া মই কেঁচি লৈ কাটিয়ে দিলোঁ যেনিবা এই বস্তুটো 8/1 এই বস্তুটো 8/1 এইটোৱে বুজাইছে তোমালোকে চোৱাচোন ইয়াত খুৱাই চোৱা পুৰা মিলি গৈছেনে এইটো 4/1 2/1 কৰি দিছোঁ মানে এইটো হ'ল 4/1 এই গোটেই বস্তুটো এইটোৱে 4/1 বুজালে তাৰ 2/1 কৰিলোঁ আকৌ এইটো এটুকুৰা নীলা এটুকুৰা ৰঙা আস্তনা মই এটুকুৰাতে বহাই দিছোঁ বাৰু এয়া দেখিছানে এইটো কাৰণ কেলে ইয়াত বস্তুটো 8/1 এইবিলাক এইটো 8/1 অংশ গতিকে সেই 8/1 অংশটো ইয়াত খাপ খাই পৰিছে নাই এইটো তাৰমানে বস্তুটোৰ 4/1 মানে এইটো এই 4/1 আকৌ 2/1 4/1টোক আকৌ দুভাগ কৰি তাৰ এভাগ ল'ব লাগে ল'লে ইমান কণ হয় ইমান কণটোৱে কি বুজাইছে গোটেই বস্তুটোৰ 8/1 বুজাইছে গতিকে ইয়াৰ পৰা আমাৰ এটা কথাই স্পষ্ট হ'ল যে 4/1 2/1 মানে 4/1 পূৰণ 2/1 সমান 8/1 এতিয়া এই বস্তুটো আমি কেনেকৈ পাব পাৰোঁ লবৰ লগত লব পূৰণ হৈছে হৰৰ লগত হৰ পূৰণ হৈছে তাৰমানে
4/1 লগত 2/1 পূৰণ কৰিলে হৈ যাব। কেনেকৈ পূৰণ কৰিম? লবৰ লগত লব পূৰণ কৰিম, হৰৰ লগত হৰ পূৰণ কৰিম। এই ধৰণে পূৰণ কৰি আমি ভগ্নাংশ দুটাৰ লবৰ লগত লব পূৰণ কৰিব লাগিব, হৰৰ লগত হৰ পূৰণ কৰিব লাগিব। গতিকে এনেধৰণে আমি উলিয়াব পাৰোঁ। বাৰু যেই হওক, মই আজিলৈ এইটো ধাৰণা ইমানতে মই সামৰি দিছোঁ। ইয়াৰ পাছত মই পুনৰ আকৌ ইয়াৰ পিছৰ কিছুমান ধাৰণা আছে তোমালোকক দিবলৈ যত্ন কৰিম। ধন্যবাদ।